নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে চ' আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজলৈ আছোঁ পুনৰ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ অংগনৱাড়ী ৱৰ্কাৰ আৰু অংগনৱাড়ী হেল্পাৰৰ বাবে নতুনকৈ পদ মুকলি কৰি দি আছে আৰু সেই পদকেইটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম চ' বন্ধু বান্ধৱীসকল কিমানটা ভেকেঞ্চি মুকলি কৰি দি আছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব আৰু বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব চ' বন্ধুসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক Women and Child Development Assam Recruitment 2025 Women and Child Development Assam ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দি আছে ইয়াতে 30টাকৈ ভেকেঞ্চি মুকলি কৰি দি আছে অংগনৱাড়ী ৱৰ্কাৰ আৰু হেল্পাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দি আছে যিসকলে অংগনৱাড়ী ৱৰ্কাৰ আৰু হেল্পাৰৰ চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' গোটেইখিনি তথ্য আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক WCD Assam Recruitment 2025 Women and Child Development Assam ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দি আছে অংগনৱাড়ী ৱৰ্কাৰ আৰু হেল্পাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে এইকেইটা পদৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰিব লাগিব বিফৰ 18 জানুৱাৰী 2025 18 জানুৱাৰীৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব 18 জানুৱাৰীলৈকে সময় দিয়া হৈছে লাষ্ট ডেটটো 18 জানুৱাৰী হয় চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এইকেইটা পদৰ কাৰণে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক WCD Assam ভেকেঞ্চি ডিটেইলছ জানুৱাৰী 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে Women and Child Development Assam Women and Child Development Assam ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে পোষ্ট ডিটেইলছ এটা দিয়া আছে অংগনৱাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ অংগনৱাড়ী ৱৰ্কাৰ আৰু হেল্পাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে টোটেল ভেকেঞ্চি ইয়াতে দিয়া আছে 30টা ভেকেঞ্চি দিয়া আছে আৰু চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে ৩,২৫০ টকাৰ পৰা ৬,৫০০ টকালৈকে প্ৰতিমাহে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে মাজুলী আছাম অনলি মাজুলী আছামৰ কাৰণে হয় এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰিব লাগিব আৰু ইয়াতে Women and Child Development Assam অফিচিয়েল ৱেবছাইটখন ইয়াতে দিয়া আছে এইটো অফিচিয়েল ৱেবছাইটক আপোনালোকে এইটো নটিফিকেশ্যনৰ বিষয়ে চাৰ্চ কৰি চাব পাৰিব আৰু তোৰ আপোনালোকে এটা চালক ক'ত কিমানটা ভেকেঞ্চি দিয়া হৈছে WCD Assam ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম আৰু নং অফ পোষ্ট এতিয়া পোষ্ট ৱাইজত ভেকেঞ্চি দিয়া আছে আপোনালোকে এটা চাই লওক অংগনৱাড়ী ৱৰ্কাৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে আৰু অংগনৱাড়ী হেল্পাৰৰ কাৰণে 29টা পোষ্ট দিয়া হৈছে চ' য'ত আপোনাৰ ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত মিলে তাত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব চ' বন্ধুসকল এইকেইটা পদৰ বাবে শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এটা চাই লওক WCD Assam Recruitment Eligibility Details WCD Assam কোৱালিফিকেশ্যন ডিটেইলছ এটি বিচাৰিছে পোষ্ট নেম আৰু কোৱালিফিকেশ্যন ইয়াতে পোষ্ট ৱাইজত শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে আপোনালোকে চাই অংগনৱাড়ী ৱৰ্কাৰ কাৰণে ইয়াতে 10 পাছ বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি দিছে তেনেহ'লে অংগনৱাড়ী ৱৰ্কাৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অংগনৱাড়ী হেল্পাৰৰ কাৰণে ইয়াতে 12 পাছ বিচাৰিছে যদি আপোনালোকে 12 পাছ কৰি দিছে তেনেহ'লে অংগনৱাড়ী হেল্পাৰত আপোনালোকে চাকৰি কৰিব পাৰিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা এতিয়া বয়সৰ সময়সীমাটো বিচাৰিছে মিনিমাম বয়সৰ সময়সীমাটো বিচাৰিছে ইয়াতে 18 বছৰৰ পৰা আৰু মেক্সিমামটো বিচাৰিছে 44 বছৰ বয়সলৈকে চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 40 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চ' যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পদ আবেদন কৰিবলৈ আপোনালোকে চাই লওক এপ্লিকেশ্যন ফি
নো এপ্লিকেশ্যন ফি, কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে, 100% ফ্ৰী হয়। চ' আপোনালোকৰ বাবে ভাল এটা সুযোগ হয়। যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহো কৰিব পাৰিব। আৰু ছিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ যোগেদি ছিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এইকেইটা পদৰ বাবে দৰমহাবোৰ প্ৰতি মাহত কিমান পাব ইয়াতে আপোনালোকে চাই লওক। অংগনৱাড়ী আৰু ৱৰ্কাৰ আৰু হেল্পাৰৰ বাবে ইয়াতে পষ্ট নেম আৰু চেলাৰী পাৰ মান্থ দিয়া হৈছে। অংগনৱাড়ী ৱৰ্কাৰ কাৰণে ইয়াতে 6,500 টকালৈকে প্ৰতিমাহে দৰমহা পাই থাকিব। আৰু অংগনৱাড়ী হেল্পাৰৰ কাৰণে ইয়াতে 3,250 টকাকৈ প্ৰতিমাহে পাই থাকিব। যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াতে আপোনালোকে চাই লওক। যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ডিছক্ৰিপশ্যনত আপোনালোকে এড্ৰেছখন পাই যাব, তাত আপোনালোকে আবেদনসমূহ কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় এইকেইটা পদৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে। আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, নাইবা টেলিগ্ৰাম নাইবা হোৱাটছএপ গ্ৰুপৰ আপোনালোকে জইন কৰি ল'ব, তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' সিমানকেইটা, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।